শাৰদীয় দুৰ্গা পূজা আহি আছে আৰু অসম চৰকাৰে বিভিন্ন জিলালৈ তেওঁলোকৰ উপায়ুক্ত আয়ুক্তলৈ নিৰ্দেশ দিছে যে দুৰ্গা পূজাত অসমত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। গতিকে অসমত থাকিলে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব, এটা খুব সাধাৰণ কথা, সকলো গ্ৰহণযোগ্য কথা। কিন্তু আমি দেখিছোঁ যে কালি TMC এগৰাকী নেত্ৰীৰ যিগৰাকীৰ নাম সুস্মিতা দেৱ, তেওঁ এটা বিবৃতি দিছে যে দুৰ্গা পূজাত আচলতে অসমীয়া ভাষা ব্যৱহাৰ কৰিলে তেওঁলোকৰ আপত্তি আছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, যি সময়ত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয় নেতৃত্বই অসমৰ প্ৰত্যেকখন ব্যৱসায়ী প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ তেওঁলোকে দাবী জনাইছে, তেওঁলোকে আহ্বান জনাইছে। এই ক্ষেত্ৰত বিভিন্ন পৌৰসভাই এই দাবীৰ প্ৰতি সন্মতি জনাই ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। তেনে ক্ষেত্ৰত দুৰ্গা পূজাত অসমীয়া ভাষা ব্যৱহাৰ কৰাত আপত্তি থকা কথাটো আমি আচলতে যথেষ্ট টাই এইটো হজম কৰিব পৰা নাই। এই বিষয়টো যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে আমাৰ কথা স্পষ্ট যে এই অসমীয়া বিৰোধী, অসমীয়া ভাষা বিৰোধী যি এটা চক্ৰ অসমত আছে, এই অসমীয়া বিৰোধী চক্ৰটোক আমি অসম আচলতে ত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ। অসমীয়া ভাষাক যদি তেওঁলোকে সন্মান জনাব নিবিচাৰে, অসমীয়া যদি জাতীয়তাবাদক সন্মান দিব নিবিচাৰে, খিলঞ্জীয়া জাতীয়তাবাদক সন্মান দিব নিবিচাৰে, তেনেকুৱা ব্যক্তিক আমাৰ কোনো প্ৰয়োজন নাই। আমি পুনৰবাৰ কৈছোঁ যে আৰু আহ্বান জনাইছোঁ, অসমত প্ৰত্যেকখন দুৰ্গা পূজা কমিটিয়ে অসমীয়া ভাষা ব্যৱহাৰ কৰক, আমি আদৰণি জনাম। যদি তেওঁলোকে যদি অসমীয়া ভাষা ব্যৱহাৰ নকৰে, বেলেগ যদি ভাষা ব্যৱহাৰ, বিশেষকৈ বেংগলী ভাষা যদি এনেধৰণৰ ভাষা ব্যৱহাৰ কৰে, তেতিয়াহ'লে এই বেনাৰ পোষ্টাৰ কিন্তু কিন্তু ফালি পেলাব। স্পষ্ট এইটো আমি ঘোষণা কৰিম। ধন্যবাদ। শাৰদীয় দুৰ্গা পূজা আহি আছে আৰু অসম চৰকাৰে বিভিন্ন জিলালৈ তেওঁলোকৰ উপায়ুক্ত আয়ুক্তলৈ নিৰ্দেশ দিছে যে দুৰ্গা পূজাত অসমত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। গতিকে অসমত থাকিলে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব, এটা খুব সাধাৰণ কথা, সকলো গ্ৰহণযোগ্য কথা। কিন্তু আমি দেখিছোঁ যে কালি TMC এগৰাকী নেত্ৰীৰ যিগৰাকীৰ নাম সুস্মিতা দেৱ, তেওঁ এটা বিবৃতি দিছে যে দুৰ্গা পূজাত আচলতে অসমীয়া ভাষা ব্যৱহাৰ কৰিলে তেওঁলোকৰ আপত্তি আছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, যি সময়ত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয় নেতৃত্বই অসমৰ প্ৰত্যেকখন ব্যৱসায়ী প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ তেওঁলোকে দাবী জনাইছে, তেওঁলোকে আহ্বান জনাইছে। এই ক্ষেত্ৰত বিভিন্ন পৌৰসভাই এই দাবীৰ প্ৰতি সন্মতি জনাই ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। তেনে ক্ষেত্ৰত দুৰ্গা পূজাত অসমীয়া ভাষা ব্যৱহাৰ কৰাত আপত্তি থকা কথাটো আমি আচলতে যথেষ্ট টাই এইটো হজম কৰিব পৰা নাই। এই বিষয়টো যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে আমাৰ কথা স্পষ্ট যে এই অসমীয়া বিৰোধী, অসমীয়া ভাষা বিৰোধী যি এটা চক্ৰ অসমত আছে, এই অসমীয়া বিৰোধী চক্ৰটোক আমি অসম আচলতে ত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ। অসমীয়া ভাষাক যদি তেওঁলোকে সন্মান জনাব নিবিচাৰে, অসমীয়া যদি জাতীয়তাবাদক সন্মান দিব নিবিচাৰে, খিলঞ্জীয়া জাতীয়তাবাদক সন্মান দিব নিবিচাৰে, তেনেকুৱা ব্যক্তিক আমাৰ কোনো প্ৰয়োজন নাই। আমি পুনৰবাৰ কৈছোঁ যে আৰু আহ্বান জনাইছোঁ, অসমত প্ৰত্যেকখন দুৰ্গা পূজা কমিটিয়ে অসমীয়া ভাষা ব্যৱহাৰ কৰক, আমি আদৰণি জনাম। যদি তেওঁলোকে যদি অসমীয়া ভাষা ব্যৱহাৰ নকৰে, বেলেগ যদি ভাষা ব্যৱহাৰ, বিশেষকৈ বেংগলী ভাষা যদি এনেধৰণৰ ভাষা ব্যৱহাৰ কৰে, তেতিয়াহ'লে এই বেনাৰ পোষ্টাৰ কিন্তু কিন্তু ফালি পেলাব। স্পষ্ট এইটো আমি ঘোষণা কৰিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 70901790 নম্বৰত।